আজি আমার মাতৃ দিবস মাদার্স ডে আমি পালন করছো। কি করব মাদার্স ডে উপলক্ষে আমি ভারতবাসী সকলে সাধারণতে গণতন্ত্র দিবস, স্বাধীনতা দিবস, শ্রমিক দিবস, শিশু দিবস, শিক্ষক দিবস ইত্যাদি দিবস পালন করেছি। কিন্তু ঘর অনুতাপের বিষয় মাতৃ দিবস, যি মাতৃৰ পৰিয়ালৰ কাৰণে অৰিহণা যিমান বৰঙণি, যিমান দান কৰে, যিমান কষ্ট কৰে, ল'ৰা ছোৱালীয়ে মানুহ কৰাৰ কাৰণে যিমান দুখ কষ্ট কৰিছে, সেই মাদাৰ ডে পালন কৰা প্ৰতিখন নাগৰিকৰ কৰ্তব্য। আমি মাতৃসকলৰ সজাগতাৰ কাৰণে সিহঁতৰ কৃতজ্ঞতা স্বৰূপ আজি মাদাৰ ডে ইয়াত পালন কৰিছোঁ। মাতৃসকলক দেখুৱাই দি আছোঁ তেখেতৰ অৱদান। নিজৰ ল'ৰা ছোৱালীৰ কাৰণে নিজৰ শৰীৰৰ ৰক্ত পানী কৰি ইমান কষ্ট কৰি ইমান পৰিশ্ৰম কৰি ল'ৰা ছোৱালী যে মানুহ কৰিছে, শেষ পৰিণতি সিহঁতৰ কি হ'ব এইটো বিধাতাৰ ওপৰতে জানে। বৈপাক চল্লিছলামক এদিনাখন চাহাবাগনে সুধিছিল যে হুজুৰ, আমাৰ মাক না দেউতাকৰ প্ৰতি আমাৰ হক বেছি? সেই সময়ত নবী চল্লিছলামে কৈছিল দেউতাকতকৈ মাকৰ হক বেছি। পিছত সুধিছিল ইয়াৰ পিছত মাকৰ, আৰু ইয়াৰ পিছত এনেকৈ তিনিবাৰ উত্তৰ দিছিল যে দেউতাকতকৈ মাকৰ হক বেছি, মাকৰ ওপৰতে সন্তান সন্ততিসকলৰ হক বেছি, সেৱা শুশ্ৰূষা কৰিব লাগে, পালিব লাগে। আৰু চতুৰ্থবাৰত কৈছিল যে দেউতাক। ইয়াৰ অৰ্থ হ'ল এটকাত 4 ভাগৰ 3 ভাগহে মাকৰ অধিকাৰ, মাকক সন্মান কৰিব লাগে। আজি মাতৃবিলাক আমাৰ সমাজত অৱহেলিত। এনেকৈ প্ৰতিদিনৰ পেপাৰত, খবৰত, মিডিয়াত আমি শুনিবলৈ পাওঁ মাকক আজি বুঢ়া বয়সত অনাথ আশ্ৰমত থৈছে, কোনো ল'ৰা ছোৱালীবিলাক মাকক হত্যা কৰিছে। এইবিলাক সমাজৰ জঘন্যতা। আমি অনুৰোধ কৰোঁ চৰকাৰে এইবিলাক লৈ লক্ষ্য কৰিব লাগে আৰু উচিত বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ মাতৃৰ অৱদান আমি কেতিয়াও ভুলিব নোৱাৰোঁ। মাতৃয়ে ইমান কষ্ট কৰি ল'ৰা ছোৱালীবিলাকক মানুহ কৰিছে। এনেকৈ স্কুলত যেতিয়া পঠোৱায়, পুৱাতে উঠিয়ে মাকে নিজৰ ঘৰৰ কাম বন কৰি ল'ৰা ছোৱালীবিলাকক সজাই পৰাই স্কুললৈ পঠিয়াই দিয়ে। কোনো ল'ৰাই বা কোনো ছোৱালী যদি নেখাই স্কুলত আহে, স্কুলৰ পৰা ঘূৰি নোযোৱালৈকে মাকে সেই ল'ৰাৰ কাৰণে, ছোৱালীৰ কাৰণে ইমান চিন্তাত ব্যস্ত হৈ থাকে। মাতো কাৰো লগত তুলনা নহয়। আমি বহুত আমাৰ ইফালে এনেকুৱা কোনো প্ৰগ্ৰাম নকৰে। আমি আমাৰ ষ্টাফৰ লগত লৈ এইবিলাক বহুত কৰি এইটো আমাৰ ছেকেণ্ড মাদাৰ ডে আমি পালন কৰিলোঁ। আমি আমাৰ ষ্টুডেণ্টসকলক এনেকৈ শিকাই আছোঁ মা অবিহনে এই দুনিয়াত আমি কোনোৱে নাহিলোঁ হয়। সেইকাৰণে মাক আমি অতি শ্ৰদ্ধা কৰাৰ কাৰণে আমি সকলো ষ্টুডেণ্টক বহুত অনুৰোধ কৰিছোঁ আৰু